ডিব্ৰুগড় সমষ্টিত আমাৰ যেটো হিসাব এই হিসাব মতে ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰায় 4 লাখ ভোটত আমাৰ জয়লাভ কৰিব কাৰণ আমাৰ ভোট পৰিছে 12,70,000 ভোট পৰিছে 12,70,000 ভোট আৰু কোনখিনি ভোট লুইনজ্যোতি গগৈয়ে পাব লুইনজ্যোতি গগৈ ভোট পোৱাৰ এটা সীমাবদ্ধতা আছে অসমীয়া মানুহৰ ভোটৰ বাহিৰে তেওঁৰ অইন ভোটৰ সোৰ্স নাই কাৰণ হিন্দী স্পিকিং হক বেংগলী স্পিকিং হক এই মানুহখিনিৰ পৰা তেওঁ ভোট নাপায় আৰু আপোনাৰ টি গাৰ্ডেনৰ যেটো ভোট সেই ভোটটো অলপ আমাৰ ধানুৱাৰে পাব কিন্তু বাকি যিখিনি ভোট সেইখিনি ভোট এন্টায়াৰ ভোট ভাৰতীয় জনতা পাৰ্টিয়ে পাব কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে গত দিনবিলাকত বাগানৰ কাৰণে যিখিনি কাম কৰিছে এই কামখিনিৰ ওপৰত তেওঁলোকৰ আশ্বাস আৰু বিশ্বাস আছে এই গুটে কথাটো হাতে পাছে 12 কৰি আপুনি যদি চাই লুইনজ্যোতি গগৈয়ে 3 লাখ ভোট পাব আৰু ধানুৱাৰে আপোনাৰ 1.5 লাখ ভোট পাব এইটোৱে হিসাব অলপ 10-20 হাজাৰ প্লাস মাইনাস কৰিব পাৰে আৰু বাকিখিনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পাব আৰু মোৰ হিসাবত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 3,60,000 পৰা 4 লাখ ভোটত জয়লাভ কৰাটো একেবাৰে নিশ্চিত মই এটো একদম ভিতৰৰ পৰা কোৱা কথা আপোনাক কৈছো আপোনাকৰ আগত ক'ব লাগে কাৰণে কোৱা কথা নহয় কাৰণ গুটেই ডিব্ৰুগড় পাৰ্লিয়ামেণ্টাৰী কনস্টিটুৱেন্সিটো মই সুন্দৰভাৱে মই সাৰ্ভে কৰিছো সাৰ্ভে কৰি আপোনাৰ আগত মই এটো বক্তব্য ৰাখিছো